হলি চাইল্ডৰ বাছত যৌন নিৰ্যাতনৰ চেষ্টা ছাত্ৰীক বাছ নম্বৰ 9 সংঘটিত হৈছে সেই চাঞ্চল্যকৰ ঘটনা বাছৰ চালক উছমান আলীৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ স্কুল বাছতো সুৰক্ষিত নহয় আপোনাৰ কন্যা সন্তান মহানগৰীৰ আগশাৰীৰ বিদ্যালয় হলি চাইল্ডত সংঘটিত হৈছে স্কুল বাছত ছাত্ৰীক যৌন নিৰ্যাতনৰ ঘটনা বাছ নম্বৰ 9 উছমান আলীয়ে সংঘটিত কৰিছে এই দুষ্কাৰ্য ইয়াতে ডাঙৰ ঘটনা ঘটি গৈছে ইয়াতে বাছত ৰেপ হৈছে ইয়াতে এটা মানুহবিলাকে এত হেৰিবিলাক সোমাব দিয়া নাই মানুহ বাকি পেৰেণ্টছবিলাকে গম পাব লাগিব ন কি হৈছে ইয়াতে 3টা বজাৰ পিছত আপোনালোকক সোমাব দিছে স্কুলত যাতে কোনো গম নাপায় কিয় ইমান ডাঙৰ ঘটনা ঘটি গৈছে 9 নম্বৰ বাছতে ৰেপ কেছবিলাক হোৱা বুলি শুনিছোঁ উছমান আনি বুলি নাম শুনিছোঁ আৰু কিন্তু আচৰিত কথাটো কি জানেনে পূৰ্বেও এনে কাৰ্য সংঘটিত হৈছিল হলি চাইল্ডৰ স্কুল বাছত এগৰাকী স্কুলীয়া ছাত্ৰীক উঠাই লৈ গৈছিল একেজন চালক উছমানে এজনক লৈ গৈছিল কিন্তু হাত মাৰতে এৰি দিছিল তাৰপিছত কোনে লৈ গৈছিল উছমান নামৰ ল'ৰা তাৰপিছত এবাৰ উছমান বুলি জানো শুনিছোঁ কিন্তু বাছখন নাই কি কৰিছিল আগতে কি কৰিছিল কখন উঠাই গৈছিল লৈ যা উঠাই লৈ গৈছিল তাৰপিছত কিন্তু হাত মাৰতে এৰি দিছিল ৰাতি পূৰ্বতে এনে অনৈতিক কাৰ্যত যদি লিপ্তই হৈছিল কিয় সলনি কৰা নাছিল বাছৰ চালকক স্কুল কৰ্তৃপক্ষই ঘটনাটো গাপ দিয়াৰ চেষ্টা চলাইছে কিয় নাই মই একোৱে নাজানো কিন্তু মোৰ বাচ্চাটো সেইখন বাছত যায় কিন্তু আজিয়েই এতিয়াই মাত্ৰ শুনিলোঁ মানে কথা কিবা 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 হেৰি হোৱা বুলি শুনিছোঁ মিছবিহেভ কৰা কিবা শুনিছোঁ বাকী কি কথা এনেকৈ কওঁতে কৈছে বোলে এনেকৈ ছেক্সুৱেল হাৰাছমেণ্ট দিছে হেণ্ডিমেনে ড্ৰাইভাৰে সেনেকৈ শুনিছোঁ 9 নম্বৰ বাছ বুলি শুনিছোঁ বাছ বাকী কি নাজানো অভিভাৱকৰ দাবী চিচিটিভি কেমেৰা সংস্থাপন হ'ব লাগে স্কুল বাছত আনকি বাছসমূহত নাথাকে ইনচাৰ্জো বাছৰ ইনচাৰ্জ নাই বুলি শুনিছোঁ ৰাতিপুৱা শুনিছোঁ কোনো এখন বাছৰ ইনচাৰ্জ নাই ইনচাৰ্জ দিবই লাগে ছোৱালী মানুহ যিহেতু প্ৰত্যেকখন বাছতে এটা ইনচাৰ্জ থাকিলে ভাল হয় যিহেতু ইয়াতে 12লৈকে আছে 12লৈকেতো মেচিয়ৰ্ড হয় ছোৱালী এজনী কিন্তু ঘটনা সন্দৰ্ভত বৰ্তমানৰ ৰুজু হোৱা নাই কোনো গোচৰ অভিভাৱকৰ দাবী শাস্তি পাব লাগে এনে নিকৃষ্ট মানসিকতাৰ লোকে ভিডিঅ' জাৰ্নেলিষ্ট আজাহাৰৰ সৈতে ববিতা গগৈৰ ৰিপৰ্ট প্ৰাগ নিউজ